Hello, মই হিমাংশু সকলোকে স্বাগতম জনাইছো আৰু আজি এতিয়া সময় হৈছে 7:30 বাজিছে আৰু এতিয়া আমি গৈ আছো কোনবা এখন ভাল ৰেষ্টুৰেণ্টত মানে আজি স্পেশাল এটা দিন মানে মোৰ বা আৰু ভিন্দু আৰু জি 13 এনিভাৰ্সাৰি সেইকাৰণে পাৰ্টি এটা দিও বুলি কৈছে সেইকাৰণে এতিয়া আমি গৈ আছো সোনাপুৰ হয় দিসাং যাম নহয় ডেলিগেসি যাম কোৰবাত যাম আৰু এইকাৰণে ধুনিয়াকৈ এতিয়া ওলাই মেলি ললো আৰু আমাৰ টিকলি আৰু হে মানুহগৰাকী ওলাই ফেলে বাহটো ওলাই আছে বঢ়িয়াকৈ এতিয়া যাম খাম আপোনালোকক দেখাম মোৰ মিনি ব্লগটো চাব তো বন্ধুসকল আমাৰ ফাইনালি দিসাং ৰিজৰ্টৰে যোৱা প্লেনিংটো হ'ল আৰু এতিয়া আহি আছো হে গাড়ীত বহি আৰু পিছফালে হে ওয়াইভত টিকলিহত আছে আৰু মই গাড়ী চলাই আছো আৰু এফালে আহি পেলাই হে জোৰাবাটা গণেশ মন্দিৰ ভাগত ওচৰত পালোহি সেৱা এটা কৰো বুলি ৰখিলো আৰু গণেশ মন্দিৰ ভাগতে সেৱা কৰি আকৌ গৈ থাকিম এইফালে আহি থাকোতে দেখিলো গাড়ীখনত দেখোন তেলেই নাই সেইকাৰণে গাড়ীখনকো পেট্টো ভৰাই লওঁ বুলি খানাপাৰাতে কম দামত পেট্টো ভৰাই দিলো এতিয়া পেট্টো ভৰাই আকৌ গৈ থাকো আৰু আমি ফাইনালি আহি পেলাই দিসাং ৰিজৰ্ট পাই গলোহি ধুনিয়াকৈ গাড়ীখন পাৰ্কিং কৰি পেলাই এতিয়া অলপমান ঘূৰি লওঁ প্ৰথম ঘূৰি মেলি কিবা কিবি চাই মেলি লৈ পেলাই আৰু ৰেষ্টুৰেণ্টত ধুনিয়াকৈ টাইমটোত বহিম খাম আৰু যাম পৰেকে এতিয়া সময় অলপমান ঘূৰি মেলি লওঁ তাৰ পিছতে এহাতকো অলপ কিবা কিবি দেখাম মই আগতেও আহিছো বাৰু দিসাং ৰিজৰ্টত আমাৰ টিকলিজনী চাওকচোন টিকলিজনী এতিয়া 7 মাহ হৈছে কিন্তু তাই এতিয়া ঘৰত নথকা হৈছে ইমানে ফুৰিছে আমাৰ লগত বহুত লং জাৰ্নিও কৰিছে লং জাৰ্নি কৰি তাই মানে এতিয়া এনেকুৱা হৈ গৈছে যেন তাই ঘৰত থাকিব ইচ্ছাই নকৰে এতিয়া কল ওলাই আনিলে তাই খুব ভাল পায় এয়া আমি বিলাক যেহেতু গৰহ মানুহ অসমীয়া মানুহ ভোকাতুৰ মানুহ সেইকাৰণে বঢ়িয়াকৈ ভাতে অৰ্ডাৰ কৰিলো সেইকাৰণে ভাত খাবৰ কাৰণে এতিয়া অৰ্ডাৰ কৰাৰ পিছত বস্তুখিনি দিবলৈ অকণ টাইম লাগিব এইফালে বহি আছো টিকলিকে টেবুলত বহাই সব চাব দিছো আৰু এইফালে বা ভিন্দু আছে আৰু এইফালে ওয়াইফ এতিয়া অৰ্ডাৰ দিয়া বস্তুখিনি আহিব তাৰ পিছত খাম আৰু বঢ়িয়াকৈ এইফালে আমাৰ টিকলি ধুনিয়াকৈ বহি খেলি আছে এই জেনি টিকলি তো বন্ধুসকল আমি ধুনিয়াকৈ খানা অৰ্ডাৰ দিলো খানা অৰ্ডাৰ দিয়াৰ পিছত অলপমান টাইম লাগিব সেইকাৰণে এতিয়া অলপমান আৰু আমি তিনিও ফটো শ্বুট কৰি আছো ৰিলছ বনাই আছো আৰু আপোনালোকক দেখাম এইবিলাক পাব বাৰু ভিডিও ৰিলছ আৰু এতিয়া অলপমান ফটো শ্বুট মাৰি পেলাই এতিয়া আকৌ খানা আহিলে আকৌ ভিতৰত যাম আৰু আজি বাহঁতৰ এনিভাৰ্সাৰি বুলি আজি দিসাং ৰিজৰ্টত আহিলো বঢ়িয়াকৈ ডিনাৰটো কৰিম বুলি আহি পেলাই তাকেতো আপোনালোকক দেখাইছো আৰু ভিডিও যদি ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব বাই বাই খানাটো প্ৰথমে ফ্ৰাইড ৰাইছৰ পৰা আৰম্ভ কৰি মিক্স ফ্ৰাইড ৰাইচ এটা লৈ ললো এতিয়া বঢ়িয়াকৈ ভাগ কৰি মেলি খাওঁ তাৰপিছত আহি আছে আৰু ভাত মাংস সকলো আহিব আৰু এইফালে এয়া ম'হ মাছ অৰ্ডাৰ কৰিছিলো ম'হ মাছ আহি গ'ল এইফালে চিকেন ফ্ৰাই এইয়া বঢ়িয়াকৈ আমাৰ যিখিনি অৰ্ডাৰ দিছিলো সেইখিনি আহি গ'ল এতিয়া আপোনালোকক দেখাইছো আৰু যেটা আপোনালোকও এনেকৈ বঢ়িয়াকৈ খাই আৰু এইফালে এয়া বা ভিন্দু হেন্টৰ এনিভাৰ্সাৰি সেইকাৰণে অকমান খানা বঢ়িয়াকৈ প্লেটত সজাই ললো এতিয়া আৰু খোৱাৰ হে কথা আমি বঢ়িয়াকৈ ডিনাৰ কৰিলো কৰাৰ পিছত এতিয়া অলপ বাহিৰত গৈ অলপ ঘূৰি পেলাই ঘৰত যাম আৰু আজিলৈ বন্ধুসকল আপোনালোকৰ মাজত মোৰ এই সৰু ভিডিওটো আজিলৈ ইমানটা সামৰণি মাৰিছো আৰু মোৰ ভিডিওবিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন যদি ভাল পায় তেনেহলে মোক জনাব আৰু ভুল ভ্ৰান্তি হ'লে দেখাই দিব যাতে মই আপোনালোকৰ মাজত আকৌ ভালদৰে ভিডিও বনাই এনেকৈ আগুৱাই যাব পাৰো আৰু মৰম দিব সাবস্ক্ৰাইব কৰিব ভাল পালে লাইক